সকলোকে আকৌ একবাৰ স্বাগতম জনাইছোঁ আৰিয়া ক্লাছেছ গমেৰিলৈ। তো ইয়াত চোৱা আজি আমি ডিছকাশ্যন কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন বজালী ডিষ্ট্ৰিক্ট জেনেৰেল ছায়েন্স 2025ৰ MCQ। তো 45টা MCQ আমি ডিছকাশ্যন কৰিম। লেট নকৰোঁ, জাষ্ট ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, ইয়াত এটা ৰিয়েকশ্যন দিয়া আছে আইৰণ প্লাছ ৱাটাৰ ফেৰছফেৰিক অক্সাইড প্লাছ ZH2, ইয়াৰ আগত X আছে, ইয়াত Y আছে, ইয়াত Z হ'ব। অপশ্যনৰ পৰা ক'ব লাগে কোনটো মান হ'ব। এইটো ইকুৱেশ্যন পাই আহিছোঁ আমি, এইটো থাইচেফি প্লাছ 4H2O Fe3O4 প্লাছ 4H2 হয়নে? তো এইটোত অপশ্যন কি হ'ব? 344 অপশ্যন ডি হ'ব। নেক্সট যাম আমি এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস, অলপ ডাঙৰ কৰি দিছোঁ। এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 285। আধুনিক পৰ্যায়বিদ্যা তালিকাত মৌলটোৰ স্থান হ'ব 285। ডেট মিনছ KLM। ইয়াত 3টা চেল আছে, নাম্বাৰ অফ চেল 3 আছে, তেতিয়াহ'লে পৰ্যায় কিমান হ'ব? পৰ্যায় হ'ব তৃতীয়। পৰ্যায় হ'ব কিমান? থাৰ্ড, তৃতীয় হ'ব। তো 5 নম্বৰটো আমি পঢ়া নাই, বৰ্গটো 5ৰ লগত 10 প্লাছ কৰিলে কিমান হ'ব? 15। 5 প্লাছ 10 15 ইকুৱেল টু কি হ'ব? 15 নম্বৰ বৰ্গ, তৃতীয় পৰ্যায় বৰ্গ 15, তৃতীয় পৰ্যায়। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো চোৱা চেপ্টাৰ 2 হয়। ছডিয়াম হাইড্ৰক্সাইড উৎপাদনত এটা গেছ এক্সে উপজাত পদাৰ্থ হিচাপে উৎপন্ন হয়। এক্সে শীতলিত চূণৰ লগত বিক্ৰিয়া কৰি এটা যৌগ Y উৎপন্ন কৰে। জাষ্ট ইকুৱেশ্যন, এইটো চেপ্টাৰ 2 হয়। যিখিনি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আছে এইখিনি নালাগে চেপ্টাৰ 2 বাৰু। কেলছিয়াম হাইড্ৰক্সাইডে কি কৰে? শীতলিত চূণৰ সৈতে বিক্ৰিয়া কৰি এটা যৌগ Y উৎপন্ন কৰে, যাক বিৰঞ্জক হিচাপে ব্যৱহাৰ কৰা হয়। বিৰঞ্জক মানে আমি জানো, এইটো বিৰঞ্জক মানে দাগ উঠোৱা, এইটো হৈ গ'ল ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ সংকেত CaOCl2 হয়। এইটো CaOCl2 প্লাছ ৱাটাৰ উৎপন্ন হয়। চ' ইয়াত কি হ'ব? ক্লৰিন গেছ আৰু ব্লিচিং পাউডাৰ। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াত চোৱা অলপ খেলি মেলি গেছ আছে। তো প্ৰথমে 4 নম্বৰত ফ'কাছ কৰোঁ, অলপ জুম কৰি দিছোঁ। চোৱা দ্য ভেলু অফ চলাৰ কনষ্টেণ্ট, সৌৰ দ্ৰৱকৰ মান 1.4 কিলোৱাট পাৰ মিটাৰ স্কুৱেৰ। অপশ্যন চি, এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা যদিহে পৃথিৱীত if earth had no atmosphere, then by how much time the day would have been shortened? পৃথিৱীত বায়ুমণ্ডল নাথাকিলহেঁতেন তেন্তে আমাৰ বাবে এদিন কিমান সময় কমি গ'ল হয়? তোৰ মৰ্ণিং 2 পিছবেলা 2, 2 + 2 = 4 মিনিটছ হয়নে? 4 মিনিটছ। এক্সাম্পল অফ নেগেটিভ জিঅ'ট্ৰপিজম, প্ৰতি ভূকেন্দ্ৰবেগী ওলোটা। ভূকেন্দ্ৰ মানে বেগী শিপাবিলাক কি আছিল? মাটিৰ ফালে যোৱাটো ভূকেন্দ্ৰবেগী। এতিয়া ইয়াৰ উল্টা হ'ব কি? ওপৰলৈ যোৱা হয়নে? ডিম্বকৰ দিশে পৰাগনলিকা নহ'ব, পানীৰ উৎসৰ দিশে শিপাৰ গতি নহ'ব, উদ্ভিদৰ শিপাৰ চলন নহ'ব, উদ্ভিদৰ কাণ্ডৰ চলন। নেক্সট 7 নম্বৰ, মেণ্ডেলৰ একসংকৰণ ৰেচিঅ' জিনোটাইপ ৰেচিঅ' অফ মেণ্ডেলছ মনোহাইব্ৰিড ক্ৰছ। একসংকৰণ 3:1। 8 নম্বৰ কুৱেশ্যন, তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়? জীৱভৰ যিখিনি শক্তিৰ উৎস উদ্ভিদ আৰু প্ৰাণীজাত সেইখিনি হৈছে জীৱভৰ। ইয়াত নিউক্লিয়াৰ শক্তিটো নহয়, বাকী 1 খৰি হয়, কয়লা হয়। 1 2 আৰু 4 হয়। 1 2 আৰু 4 অপশ্যন ক'ত আছে? চিত আছে। 9 নম্বৰ কুৱেশ্যন, তলৰ কোনবোৰ আৰ্জিত চৰিত্ৰ যিখিনি আমি একুৱায়াৰ্ড ট্ৰেডছ বুলি কওঁ? এটা নতুন ভাষা শিকা, এইটো আমি নিজে শিকিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। কাণৰ লতি, এইটো কি জেনেটিকলি আহে। চুইমিং আমি নিজে প্ৰেক্টিচ কৰিব লাগিব হয়নে? তো তেতিয়াহ'লে ব্লাড গ্ৰুপ 4 ক'ত আহি গ'ল? লাৰ্ণিং এ নিউ লেংগুৱেজ 1 and 3 অপশ্যন ক'ৰবাত আছে? 1 and 3 অপশ্যন চি হয়নে? ব্লাড গ্ৰুপটো এইটো জেনেটিকেলি আহে। 1 and 3 হ'ল। তলৰ কোনবোৰ অক্সাইড ক্ষাৰকীয়? 10 নম্বৰ প্ৰশ্নটো চাওঁ। হুইচ অফ দ্য ফলোয়িং অক্সাইড আৰ এলকেলাইন? ক্ষাৰকীয় এলকেলাইন অৰ্থাৎ ছডিয়াম অক্সাইড, এইটো মেটেলৰ অক্সাইড, এইটো ধাতুৰ অক্সাইডবোৰ কি হয়? জেনেৰেলি ক্ষাৰকীয় হয়। ছডিয়াম এণ্ড পটেছিয়াম আছে, 2টা মেটেল। তো ধাতুৰ অক্সাইডবোৰ কি হয়? ক্ষাৰকীয়। অধাতুৰ অক্সাইডবোৰ আম্লিক। 1 and 3 ক'ৰবাত আছে? অপশ্যন এ 1 and 3। দ্য কজ অফ মায়োপিয়া, মায়োপিয়াৰ কাৰণটো কি?
মায়োপিয়াৰ কাৰণ খুজিছে তো হকুৰ লেন্সৰ অত্যাধিক বক্ৰতা হয়নে তো অক্ষিগোলকৰ দীঘল অৱস্থা মায়োপিয়াৰ ৰিজন বিলাক কি আছে চকুৰ লেন্সৰ বক্ৰতা কমি যায় অক্ষিগোলক অপচন 1 and 4 হ'ব ঠিক আছে এই নম্বৰ প্ৰদত্ত সমীকৰণৰ বাবে কোনবোৰ সত্য which of the following are true for the given equation manganese dioxide hydrochloric acid manganese chloride water plus chlorine HCl is oxidized to chlorine so hydrogen HCl কি কৈছে হাইড্রোজেন হেৰুৱাই ক্লোৰিনলৈ জাৰিত হৈছে এটো একেবাৰে শুদ্ধ manganese dioxide is reduced to manganese chloride ইয়াত অক্সিজেন আছিল হেৰাই manganese chloride হ'ল এটো একেবাৰে শুদ্ধ নাইনে HCl এ জারক হিসাবে কাম করে MnCl2 এ জারক হিসাবে ক্রিয়া করে HCl এ জারক হিসাবে ক্রিয়া করে তো MnC ম্যাঙ্গানিজ ক্লোরাইড এ HCl এ কি করেছে জারক হিসাবে কাম করেছে তো 1 2 and 4 1 and 2 বোধ আছে অপশন 1 and 2 1 and 2 এক নম্বর অপশন 1 and 2 হাইড্রোজেন এটা অধাতু বা সত্ত্বেও এটা সব কোয়েশ্চন হাইড্রোজেন এটা অধাতু বা ইয়াত পর্যাপিত তালিকাত 1 নম্বর বর্গ কিয় রাখা হয়েছে because hydrogen is a reducing agent হয় হাইড্রোজেন এ যোজক কক্ষে এটা ইলেকট্রন থাকে its valency is 1 হাইড্রোজেন একমাত্র ইলেকট্রন H+ আয়ন উৎপন্ন করে all of the above এতিয়া যাও নেক্সট 14 নম্বর কোয়েশ্চনৰ ফলে যাও এটো হল এতিয়া আইলো আমি 14 নম্বর কোয়েশ্চনত ম্যাগনিফিকেশন সমতল দাপনে +1 বিবর্ধন দিয়ে ইয়ার অর্থটো কি প্রতিবিম্বের আকার লক্ষ্যবস্তুর আকারের সমান তাইনি 2 নম্বর লক্ষ্যবস্তু দাপনের যিমান দূরত থাকে প্রতিবিম্ব দাপনের পিছফালে সমান দূরত থাকে প্রতিবিম্ব অখত আর থিয় এটো শুদ্ধ তো এই তিনটা শুদ্ধ হয় এটো ভুল দেই অপশনটো নিজে চাই লবা সময়ের অভাৱৰ বাবে অপশন নকলো কাখৰ চিত্ৰত প্ৰতিফলন কোণৰ মান ইন দ্য ফলোইং ডায়াগ্রাম দ্য ভ্যালু অফ অ্যাঙ্গেল অফ রিফ্লেকশন সো এনেকে লাইট আইছে এটা মিডিয়ামত সিধা লাইট আইছে 90 ডিগ্রি কে আইছে 90 ডিগ্রি কে ঘুরে গৈছে তো অ্যাঙ্গেল অফ রিফ্লেকশন কিমান হ'ব 90 ডিগ্রি হ'ব এইটো 12 মই ইয়াত 1 2 3 ডিস্টিংক্টলি বুজি পোৱা নাই এইটো হোমওয়ার্ক দিলো যদি কারোর লগত পেপারটো ধুনিয়া কোয়ালিটিত আছে চাই লবা ঠিক আছে এইটো হৈছে ইয়াত ভালকে চাই লবা নেক্সট যাও 17 নম্বৰ দুটা বিভিন্ন চৰিত্ৰৰ মাজত সংকৰণ ঘটোৱা হল সংকৰণ ঘটোৱাৰ ফলত উৎপন্ন হৈছে কি F1 জনত প্ৰকাশ পোৱা চৰিত্ৰটো চাও তো ইয়াত চোৱা ক্যাপিটাল R ইয়াত দুটা ক্যাপিটাল ইয়াত দুটা ক্যাপিটাল দ্যাট মিন্স ঘূৰণীয়াটো ইয়াত প্ৰভাৱী ইয়াত হালদিয়াটো প্ৰভাৱী তো ফার্স্ট জেনারেশনত কি ওলাব ঘূৰণীয়া আৰু হালদিয়া ওলাব F1 প্ৰজন্ম ঠিক আছে ইয়াত চোৱা তলত দিয়া which of the following diagram show the ray of light reflected correctly এটো ওয়াটার এয়ার আমি কি পঢ়িছিলো দুটা বস্তু মনত ৰাখিব লাগে এটা হৈছে লঘুতৰ মাধ্যম suppose এইটো এটা নরমাল ড্র কৰিলে যেনিবা suppose এইটো এটা নরমাল এইটো লঘুতৰ মাধ্যম এইটো ঘনতৰ মাধ্যম এইটো লাইটার এইটো ডেন্সার তো লঘুতৰ মাধ্যমৰ পৰা পোহৰ ঘনতৰ মাধ্যমৰ গৰে প্ৰতিফলিত ৰশ্মি কি হয় অবিলম্বন কাকচাফি আৰু ইয়াৰ উল্টা হয় ঘনতৰৰ পৰা লঘুতৰলৈ আহিলে কি হয় প্ৰতিফলিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায় সো ইয়াত কোনো এই ডায়াগ্ৰামটো মিলা নাই অকল ডি নম্বৰটো মিলিছে পানীৰ প্ৰতিফলনাংক কিমান 1.33 হয়নি গ্লাছৰ কিমান 1.5 সাগে ইয়াৰ পৰা ইয়াত আহিছে प्रतिफलित रश्मि अविलंबर की होबो काकचापिब एटू नेक्स्ट प्रदत्त परीक्षा निर्गत वा मुगा वर्णर धुआर कारण की আছে लेड नाइट्रेटर तापीय वियोजन वा नाइट्रोजन डाइऑक्साइडर मुगा वर्णर धुआ तो मुगा वर्णर धुआ कार होबो ब्राउन फ्यूम्स नाइट्रोजन डाइऑक्साइड लेड नाइट्रेटर जारण घटी उत्पन्न लेड ऑक्साइड और नाइट्रोजन डाइऑक्साइड लेड नाइट्रेटर जारण নহয় বিজারণ ঘটিব सी नम्बर स्वाइड पर खेली मिली की আছে প্রশ্নটো लेड नाइट्रेटर तापীয় বিয়োজন ঘটি लेड ऑक्साइड और মুগা বৰণৰ ধোঁৱা উৎপন্ন হৈছে
lead nitrate জারণ ঘটি lead oxide আর অক্সিজেন এই দুটা কারেক্ট হয় সাইন 20 নম্বরত ইয়াত যোনটো টেবুল দিয়া আছে টেবুল মতে বরন সিলিকন আর্সেনিক অ্যান্টিমনি এই কিটা কি নাই একেলগে নাই সিরিয়ালি বরন সিলিকন আর্সেনিক অ্যান্টিমনি পোলোনিয়াম টেরুলিয়াম মানে জার্মেনিয়াম ও বরন সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি পোলোনিয়াম আর টেরুলিয়াম হবো ঠিক আছে এবিধ খজলি দিয়া খজলি বিটটো কি হয় এটো অবতল লেন্স নহয় অবতল লেন্সত পর কি হইছিল অবতল লেন্সত পোহর পড়ার লগে লগে কি হইছিল এনেকি অবতল লেন্সত পোহর পড়ার লগে লগে কি হইছিল এনেকি ইমাজিন ডট 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 ইমাজিন অপকারী হইছিল আইনে এটো কি হবো পোহর পরি কি হইছে দুই ফালে উলাই গৈছে বোথ সাইড ডাইরেকশনত গৈছে তো এটো কনকেভ লেন্স বা উত্তল লেন্স ইয়া 22 নম্বর টু সম match the following ইলেকট্রন পূর্ণ তিনিটা কক্ষা থাকা মৌল ইলেকট্রন পূর্ণ তিনিটা কক্ষা কোনটোর আছে ইয়াত অপশন দিয়া আছে অপশনৰ পৰা আমি চাইলাম ইলেকট্রন পূর্ণ তিনটা কক্ষা ইলেকট্রন পূর্ণ তিনটা কক্ষা বুলি কলে আর্গন 2 8 8 যোজক কক্ষা তিনটা ইলেকট্রনৰ সৈতে তিনিটা কক্ষাৰ মৌল যোজক কক্ষাৰ তিনটা ইলেকট্রনৰ সৈতে তিনটা কক্ষাৰ মৌল বুলি কলে অ্যালুমিনিয়াম 2 8 3 তিনটা কক্ষা হল দ্বিতীয় কক্ষাত প্রথম কক্ষাৰ দুগুণ ইলেকট্রন এটো হ'ব কার্বন 2 4 ঠিক আছে বৃহত্তম কক্ষাত এটা ইলেকট্রন থাকা মৌল এটো হ'ব কি পটাশিয়াম 2 8 8 1 ঠিক আছে नेक्स्ट कलो किबा এটা क्वेश्चन 22 नंबर 23 नंबर তো পূর্বত আছে সাগে ইয়াতে পূর্বত আছে 23 নম্বর চাইলম দেহৰ উচ্চতা এখিনি অপশনত মই ধ্যান নিদিও দে ইয়াতে চাইলম হাইট অফ দ্য বডি হাইট অফ এ বডি দেহৰ উচ্চতা কি দেহবর্ধনকারী হরমোন ডায়াবেটিস ইনসুলিন ডায়াবেটিস তো কি হবে ইনসুলিন গরল রোগ পোয়েট্রি थायरॉक्सिन नेक्स्ट की थाकेल इजानदार धबधपानी एड्रेनालिन ठीक है मैच द फॉलोइंग एटिस मैच द फॉलोइंग एटु आमी की करिब লাগিব मैच करिब লাগিব ইয়াৰ লগত হেতু মিলাব লাগিব ঠিক আছে এছ ওয়াটার পানীৰ প্ৰতিসৰণাংক কিমান পানীৰ 1.33 ঠিক আছে नेक्स्ट আহিল বেনজিন সরি বেনজিন বেনজিনৰ কিমান বেনজিনৰ 1 পয়েন্ট পূর্বত আছে 1.8 বেনজিনৰ 1.5 হয়নে তাৰ পিছত আহিল আমাৰ কি কেরোসিন কেরোসিনৰ তো জানিলে হৈ গল কেরোসিনৰ রিফ্র্যাক্টিভ ইনডেক্স কিমান হয় তো কেরোসিনৰ 1.48 হৈ গল কেরোসিন থাকি গল কি কার্বন ডাইসালফাইড এইটো ইয়াৰ লগত হ'ব দে এইটো বৰ এখিনি মনত ৰখাটো যেহেতু দৰকাৰী নহয় তথাপি ইয়াৰ পৰা কোৱেশ্চন দিলে 25 নম্বৰ ফৰ্ম ইফালে সিফালে আছে অপশনটো একেবারে চাইলাম গোবৰ গেছ পেট্রোলিয়াম ইফালে আছে কি তরঙ্গ শক্তি জৈব শক্তি ঠিক আছে অলপ সৰু কৰি দিছো মই স্ক্ৰিনটো ইয়াত গোবৰ গেছটো হৈছে কি এ ইয়াত গোবৰ গেছত কি লিখা আছে এ গোবৰ গেছটো হৈছে কি বায়োগেছ এটো কি হ'ব জৈব শক্তি এৰ লগত মিলি যাব ঠিক আছে নেক্সট আইল কি পেট্রোলিয়াম बी पेट्रोलियम तो কি অনবীকৰণযোগ্য শক্তি নন রিনিউয়েবল সোর্স অফ এনার্জি থার্ড আহিল ওয়েভ এনার্জি তরঙ্গ শক্তি সমুদ্ৰৰ পৰা প্ৰাপ্ত সি ইয়াত নিউক্লিয়াৰ শক্তি কি হ'ব এ নবীকৰণযোগ্য শক্তিৰ উৎস ঠিক আছে নেক্সট আমি 26 নম্বৰ কোৱেশ্চন রামধেনু রেইনবো কোতরা নিয়তিখিনি রামধেনু গঠন হয় তৰাৰ তীৰবিৰণীৰ পৰা যাও বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৰ তীৰবিৰণী হয় আকাশৰ ৰং নীলাটো কি হয় পোহৰৰ
বিক্ষেপণৰ বাবে হয় ট্ৰিন্ডেল পৰিঘটনাটো কি হয় কলয়ডীয় দ্ৰৱ ৰামধেনুটো আহিল কি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন নেক্সট সংকেত মিলাবলৈ কৈছে শিথিলিত চূণ আহি যাব কি কেলছিয়াম হাইড্ৰক্সাইড পোৰা চূণ হ'ব কেলছিয়াম অক্সাইড গ্লুকোজ হ'ব C6H12O6 মাৰ্বল হ'ব কেলছিয়াম কাৰ্বনেট স্নায়ুতন্ত্ৰৰ প্ৰবাহিত হোৱা বাৰ্তাৰ সঠিক ক্ৰম ইয়াতে দিয়া আছে কৰবাত সঠিক ক্ৰমটো দিয়া আছে ডেন্ড্ৰাইডৰ পৰা কি আহিল দেখক টু একশন টু সাইনেপস ইয়াত যাওঁ প্ৰিজমত ৰঙা পোহৰ উপাংশ বেকা হোৱাৰ শুদ্ধ ক্ৰম তো প্ৰিজমৰ লাইটত কি আছিল ভিবজিঅৰ VIBGYOR তো সবতকে প্ৰথমে আহিব কি ৰেড হয়নি ৰঙা আহিব সবতকে ষ্ট্ৰং ৰঙাতকে আগত ষ্ট্ৰং কি অৰেঞ্জ আছে কৰবাত নাই ইয়েলো হ'ব লাগিব ইয়েলো তাৰপিছত কি হ'ব লাগিব ব্লু হ'ব লাগিব red yellow blue option A red yellow blue so red less than yellow less than blue oh beka was sorry the correct order of bending of white light into its acha bend what so eto to bend no hoy first highest bend ki hobo blue bend hobo blue er pichot ki bend hobo yellow that means here to ghurai dile hol symbol bila just ঘুরাই দিলে অপশন কি হবে রেড লাইট ইয়েলো লাইট আর ব্লু লাইট হাইয়েস্ট ব্যান্ড কি হবে ব্লু লাইট হবে তাতকে লে হবে রেড একেবারে কম হবে বুঝি পালো সাগে তিনটা মৌল পিকিউআর পারমাণবিক সংখ্যা 10 11 আর 12 তিনটা মৌলের বর্ধিত পারমাণবিক আকারের শুদ্ধ ক্রমটো কি হবে বর্ধিত পারমাণবিক আকার খুঁজিছে P28 তাইনে Q281 R কিমান হ'ব 282 আকাৰটো কত বঢ়িছে বুলি খুজিছে আমাক তো ইয়াত 281 282 দিয়া আছে ঠিক আছে এইটো হৈ গল কি 288 মিন এইটো 18 নম্বৰ বৰ্গত আছে এইটো এই দুটা কি আছে সেম এই দুটা একেটা কি আছে পর্যায়ত আছে হয়নি একেটা পর্যায়ত হলে বাম ফালৰ পৰা সোঁ ফালে গলে আকাৰ কমে ইয়াত আকাৰটো কি হ'ব কমিব দ্যাট মিন্স ইয়াৰ আকাৰ এইটো তো অলৰেডি আগত আছে দুটা সেল আছে তো সবতকে কম আকাৰটো ইয়াৰ হ'ব দ্যাট মিন্স 282 কি আছে পিৰ বৰ্ধিত পাৰমাণবিক পিৰ প্ৰথমে আকাৰটো কম হ'ব পিৰ কম হ'ব তাতকে আকাৰ কম হ'ব আর কম হ'ব তাৰপিছত কি হ'ব কিউৰ কম হ'ব তো কিউ আর পি কৰবাত আছে কিউ আর পি কিউ তাৰপিছত আহিব কি তো ফার্স্ট কি হ'ব আকাৰ কমে বৰ্ধিত প্ৰথমে আহি যাব কি এটো পি এটো কিউ এটো আর আহি যাব বৰ্ধিত কিউ আহি যাব তাৰপিছত আহি যাব আর তাৰপিছত হ'ব লাগিছিল পি আসলতে কিউ পি আর কিউ আর পি হ'ব লাগিছিল ঠিক আছে অপশন সি 31 নম্বৰ কোৱেশ্চন আমাৰ দেহত মূত্ৰ নিষ্কাশনৰ শুদ্ধ ক্ৰমটো হৈছে কি বৃক্ক মূত্ৰনালী মূত্ৰথলী মূত্ৰ নিষ্কাশন নালী 32 নম্বৰ এটো জগালিও ডিসকাশন কৰিছিলো 32 নম্বৰ কোৱেশ্চন চাও লাষ্ট কোৱেশ্চন চাগে চাইটা বস্তু এইটো পেজৰ তো খত সংকুচিত প্ৰতিবিম্ব অখত একে আকাৰৰ প্ৰতিবিম্ব এটো বারবার খেলি মেলিকে দিয়া আছে এছমা কি কৈছে জাস্ট উত্তল দাপনে কেনেকা প্ৰতিবিম্ব গঠন কৰে অবতল দাপনে কেনেকে কৰে সমতল দাপনে কি কৰে খত একে আকাৰৰ কৰিব হয়নি অবতল লেন্সে অখত থিয় আৰু সংকুচিত কৰিব ঠিক তেনেকে অবতল দাপনে কেনেকা কৰিব খত সংকুচিত খত বিবৰ্ধিত এইখিনি মিলাই ললে হল और खेली मिलके दिया আছে তলৰ কোনটো ধাতৱীয় ধৰ্মৰ উদ্ধক্ৰমটো শুদ্ধকে ইয়াৰ 31 और পৰা 32 ও সরি এটাকে ধাত 33 यस তলৰ কোনটো ধাতৱীয় ধৰ্মৰ ঊৰ্ধ্বক্ৰম তো বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে কি হ'ব ধাতৱীয় ধৰ্ম বাঢ়িব প্ৰথমে কি আহিব সোডিয়াম আহিব তাৰ পিছত পটাছিয়াম আহিব তাৰ পিছত ৰুবিডিয়াম আহিব তাৰ পিছত কি আহিব সিজিয়াম আহিব সোডিয়াম
পটেছিয়াম ৰুবিডিয়াম আৰু সিজিয়াম এইখিনি একদম স্পষ্টকৈ কোৱেশ্চন আছে ইয়াৰ পিছত যিখিনি আছে একেবাৰে স্পষ্টকৈ প্ৰশ্নখিনি নাই So 34 number ইয়াত তলত কি আছিল মই চাব নাপাৰো সম্ৰান্ত গেছবোৰ যোজ্যতা শূন্য শুদ্ধ সম্ৰান্ত গেছবোৰ ইলেক্ট্ৰনীয় বিন্যাস সুস্থিৰ এইটো শুদ্ধ জাস্ট পয়েন্ট বিলাকে মই আলোচনা কৰি দিছো 35 নম্বৰ পিত্তৰস যকৃতৰ পৰা নিঃসৰণ হয় পিত্তৰস যকৃতৰ পৰা নিঃসৰণ হয় ইয়েস পিত্তৰসে খাদ্যৰ প্ৰটিন অংশৰ ওপৰত ক্ৰিয়া কৰে এইটো নহয় খাদ্যৰ চৰ্বিৰ অংশৰ ওপৰত ক্ৰিয়া কৰে নেক্সট চাও বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা নিউক্লিয়াৰ ৰিয়েক্টৰত নিউক্লিয়াৰ ইন্ধন হিচাপে ইউৰেনিয়ামক ব্যৱহাৰ কৰা এইটো শুদ্ধ ইউৰেনিয়াম এটা নিউক্লিয়াছত বিয়োজনত কয়লাৰ পৰা পোৱা তুলনাতকৈ 10 নিযুত গুণ বেছি শক্তি উৎপন্ন হয় এইটো শুদ্ধ সচৰাচৰ 10-12 বয়সৰ ল'ৰাৰ ক্ষেত্ৰত দৈহিক পৰিৱৰ্তন হয় শুদ্ধ কৈশোৰ কালত ল'ৰাৰ টেষ্টষ্টেৰন আৰু ছোৱালীৰ এষ্ট্ৰোজেন হৰমন নিঃসৰণ হয় শুদ্ধ কোনো এটা জীৱৰ জীৱন কালত আৰ্জিত চাৰিত্ৰিক বৈশিষ্ট্যবিলাক সতি সন্ততিলৈ প্ৰবাহিত নহয় একেবাৰে শুদ্ধ তাৰ পিছৰখিনি ইয়াত আছে সোডিয়াম হাইড্ৰো অপ্ৰজনন কালত পৰিৱৰ্তন জনন কোষৰ ডিএনএ প্ৰবাহিত হ'ব পাৰে প্ৰজনন কালত চাৰিত্ৰিক বৈশিষ্ট্য জনন কোষৰ ডিএনএলৈ প্ৰবাহিত হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটে পেটৰ অতিৰিক্ত এচিডে প্ৰশমিত কৰি সহায় কৰে ইয়েস সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অম্লনাশকৰ এটা উপাদান দুইটা সত্য দুইটা অসত্য মিথেন 70% থাকে সব কোৱেশ্চনে দেখাই দিছো মই মিথেনটো কিমান হ'ব 70% দহনত সেউজীয়া গেছ উৎপন্ন হয় কার্বন ডাইঅক্সাইড দ্বারা সেউজীয়া গেছ উৎপন্ন হয় সিস্টেলিক চাপৰ মাত্ৰা 120 mm হয়নে এটো ভুল স্পাইগনোমিটাৰে তেজত শৰ্কৰাৰ মাত্ৰা জোখে ভুল হয়নে বাদুলিৰ পাখি আৰু চৰাইৰ পাখি সমবৃত্তি অংগ শুদ্ধ চৰাই আৰু ভেকুলীৰ অগ্ৰপদ চৰাইৰ অগ্ৰপদ সমহস্ত অংগ শুদ্ধ তাৰ পিছত কি উত্তৰা 50 ইয়াত কিবা থাকি গল নেকি চাই দিছো yes উপযুক্ত ক্ষমতাৰে অৱতল লেন্স ব্যৱহাৰ কৰি মায়োপিয়া দূৰ কৰিব পাৰি মায়োপিয়াৰ বাবে কি লেন্স ব্যৱহাৰ কৰে অৱতল লেন্স অক্ষিপটে ক্ষতৰথীয় প্ৰতিবিম্ব গঠন কৰে অক্ষিপটত ক্ষত আৰু উলটা প্ৰতিবিম্ব গঠন হয় থিয় নহয় পিয়াজক ঘানেন্দ্ৰীয় কোষক হিচাপে ব্যৱহাৰ কৰিব পাৰি আম্লিক দ্ৰৱত ফিনলফথেলিন গুলপীয়া ৰং দেখুৱাই খাদ্য স্থানান্তৰণ সৈতে জড়িত এক সেকেন্ড খালক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থৰ পৰিবহন হয় খালক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় দ্ৰৱণীয় পদাৰ্থৰ কি হয় পৰিবহনৰ এটো আমি উক্তি আম্লিক দ্রবত ফিনলফথেলিন আম্লিক নয় এটো ক্ষারকীয় দ্রবত ফিনলফথেলিন গুলপীয়া হয় ভুল এটো শুদ্ধ নেক্সট সুক্রোজৰ দৰে প্ৰবাহিত হয় এটিপিৰ পৰা শক্তি আহৰণ কৰা হয় যেখিনি 35 ৰ ইফালৰ কোৱেশ্চন আছে সেইখিনি অলপমান অপচন বিলাক প্ৰশ্নটো দিয়েটো সিৰিয়ালি নাই ঠিক আছে হিয়াৰো এক দুটা মান চাই দিছো তেজত থকা চাহকণাবিধৰ নাম কি এটো ভেৰি ইম্পৰ্টেন্ট এটো হিমোগ্লোবিন হ'ব প্ৰধানতৰ বিৰত থকা আঙুলি সদৃশ প্ৰবৰ্ধৰ নাম কি ভিলাই বৈশ্ৰাবী আৰু অন্তঃস্ৰাবী গ্ৰন্থিৰ মাজৰ পাৰ্থক্য কি ভেৰি ইম্পৰ্টেন্ট প্ৰিজমৰ বিশুদ্ধি কোণ প্ৰদৰ্শন কৰা এটো বৰ দৰকাৰী কোৱেশ্চন ঠিক আছে ইয়াত তোমালোকে যিখিনি 32টা ডিস্টিংক্টলি বুজি পোৱা প্ৰশ্ন আছে ইয়াৰ ভিতৰত কিমান পাবা কমেন্ট কৰি জনাবা আৰু এনেকুৱা ভিডিও যদি লাগে তেতিয়া হলে লাইক আৰু সাবস্ক্ৰাইব কৰিবা বন্ধু বিলাকক ৰেফাৰ কৰিবা ভিডিও চোৱাৰ বাবে ধন্যবাদ